বিসমিল্লাহিৰৰহমানিৰৰহিম। মই সাক্ষী দিওঁ যে আল্লাহৰ বাহিৰে আন কোনো মাবুদ নাই। হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আল্লাহৰ বান্দা ও ৰাসূল। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু। প্ৰিয় দৰ্শক, আপোনালোকৰ ওচৰলৈ পবিত্ৰতা সম্পৰ্কীয় এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষ পৰ্যন্ত চাব। তাহাৰাত মানে পবিত্ৰতা, পাক নাপাক সম্পৰ্কীয় মছলা। আল্লাহৰ ৰাসূল হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আল্লাহৰ তৰফৰ পৰা নবুৱতৰ দায়িত্ব পোৱাৰ পিছত সৰ্বপ্ৰথম তেওঁৰ প্ৰতি যি ওহী বা প্ৰত্যাদেশ নাজিল হয়, সেয়া আছিল তৌহিদৰ শিক্ষামূলক ওহী। তৌহিদ মানে আল্লাহৰ একত্ব। এই তৌহিদক কেন্দ্ৰ কৰিয়েই ইছলামী ইমান আকাইদ গঢ়ি উঠিছে। ইয়াৰ পিছত যি ওহী নাজিল হয়, সেয়া আছিল তাহাৰাত বা পবিত্ৰতা সম্পৰ্কীয় ওহী। পবিত্ৰতাৰ এই গুৰুত্বক সন্মুখত ৰাখি কোৰআনৰ ঠাই বিশেষে ইয়াৰ বাবে মানুহক উদ্বুদ্ধ কৰা হৈছে। যিসকলে পাক চাপ আৰু পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে, আল্লাহ তাআলাই সিহঁতক ভাল পায়। সূৰা তৌবা আয়াত নং 108। নিশ্চয় আল্লাহ তাআলাই বাৰে বাৰে তৌবাকাৰীক ভাল পায় আৰু সেই সকলকো যিসকলে পাক চাপ আৰু পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকে। সূৰা বাকৰা আয়াত নং 222। শৰীৰ আৰু পোছাক পৰিচ্ছদৰ মলিনতা দূৰ কৰাৰ কাৰণে পানী আৰু পাক মাটি তায়াম্মুমৰ বাবে ব্যৱহাৰ কৰিবলৈ আৰু মন মস্তিষ্কৰ মলিনতা পাপ দূৰ কৰিবলৈ তৌবা আস্তাগফিৰ কৰিবলৈ ইছলামী শৰীয়তে নিৰ্দেশ দিছে। পাক নাপাকৰ মানদণ্ড হ'ল পবিত্ৰ কোৰআন আৰু হাদিছ। পাক পবিত্ৰ হোৱা আৰু নাপাকি দূৰ কৰাৰ পদ্ধতি ইছলামী শৰীয়তত দিয়া আছে। মুছলমানসকলে একমাত্ৰ শৰীয়ত নিৰ্ধাৰিত নিয়ম অনুসৰিহে পাক চাপ হ'ব আৰু নাপাকি দূৰ কৰিব লাগিব। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে আৰু এজন ইমানল্লাই আনজন ইমানল্লাক আগবাঢ়ি যাবলৈ সহায় কৰিব বুলি বিশ্বাস ৰাখিলোঁ। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব, বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেল ইছলামিক চাবক ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব, যাতে মোৰ সকলোবোৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়।